Hello and welcome to my YouTube channel Journeys of Opus Life. এয়া দেখিছে না একদম টিপফলীয়া ৰ'দ চাদৰ ওপৰত আজি এটা কাম কৰা মানুহ লগাইছিলোঁ মানুহটোৰ লগত সমানে লাগি আছোঁ গোটেইবোৰ জংঘল হৈ গৈছিলে সেইবোৰ চাফা চিকুণ কৰালোঁ ঘৰটো সম্পূৰ্ণ আজি চাফা কৰিলোঁ আচলতে ময়ো সৰহসংখ্যক কাম ময়ো কৰিছোঁ তাৰ মাজতে আলহী শুশ্ৰূষা কৰা গোটেইবোৰ ভাঙি মেলি গৈছিলে সকলোখিনি ঠিক কৰিলোঁ তাৰপৰা এইবোৰ কাৰ্পেট চব ৰ'দত দিছোঁ আজি তাৰ মাজতে খোৱা বোৱাবোৰ আছে আৰু এয়া ব্ৰেকফাষ্ট আপোনাৰ পিঁয়াজ ফ্ৰাই কৰা জলকীয়া মছলা দহি আম আৰু এয়া হ'ল আলু পৰাঠা গতিকে খাই লওঁ ব্ৰেকফাষ্টটো চাহ কাপ আছে আৰু Sunday, I बहुत देरी उठा नियर अबाउट 9 চকু মোৰ বহুত প্ৰব্লেম ৰাতি টোপনি যোৱা নাই ইমানেই কষ্ট পাইছোঁ চকুত কি ক'ব উপায় নাই ৰাতিপুৱা টোপনি গ'ল চাগে কেইটা বজাত টোপনি গ'ল গম নাপাওঁ এবাৰ মুঠতে সাৰ পাইছিলোঁ তাৰপিছত 8টামান বজাত আকৌ 8:30মান বজাত পৰা সাৰ পাইছিলোঁ অকণ চকুবোৰ পুৰিছে এফালে কাম কৰা মানুহ এজন মাতি থৈছোঁ আজি ঘৰ চাফাই কৰিবলৈ অকলে চব নোৱাৰোঁ ওপৰত হাবি জংঘল হৈ গ'ল খাবতো লাগিবই খোৱাটো মেইন ন আজি আৰু বেটটি হোৱা নাই আৰু ডাইৰেক্ট ব্ৰেকফাষ্ট আলু পৰাঠা দৈ এইটো মছলা দৈ বনাইছোঁ আম কালি আনিছিলোঁ তাই 4দিনমান খাবই পোৱা নাই 3টা ডক্টৰ এটা চকুৰ ভিতৰৰ কাৰণে জয়ন্ত ঘোষ এটা চকুৰ বেৰ পাতিটো আৰু স্কিনৰ কাৰণে কৃষ্ণ তালুকদাৰ এটা ভিতৰৰ কাৰণে কে নাথ কোনটোৰ মেডিচিন কেতিয়া এপ্লাই কৰিব চকুৰ বেৰ পাতি যদি নলগাওঁ ৰাতি আকৌ নেক্সট ডে আপোনাৰ খহটা নিচিনা হৈ যায় চকুৰ ভিতৰত লগত দিব লাগিব ড্ৰপাৰ 4 টাইমছ 2 টাইমছ ৰাতি মলম পাহৰি যাওঁগৈ ইমান কৰিবলৈ মানে ধৈৰ্যও নাথাকে ন আকৌ খোৱাকেইটা আছেই খাওঁনো কি আৰু সেইকেইটা খোৱাতে মানুহৰ চকু লাগে কালি এইগতিকে বজাৰ কৰি আহিছোঁ আৰু চলিয়ে থাকিব নহয় জানো কাম কৰাটোৱে কাম কৰি আছে মই বোলো ভিতৰত আজি চব কাম অহা শনিবাৰৰ পৰা আমাৰ ভাগৰ ষ্টাৰ্ট হ'ব যিমান পাৰি আৰু ঘৰটো অকণ পৰিষ্কাৰ হ'লে ভাল লাগে বাৰীঘৰবোৰ ওপৰ লেতেৰা হৈ আছে আজিকালি সময় নাপাওঁৱেই আৰু অফিচ সেই গতিকে আজি লাঞ্চো আজি তেনেকৈ ৰাজস্থানী টাইপ হ'ব অসমীয়া নহয় মই কৈছোঁ নহয় অসমীয়া থালি সদায় খাব নোৱাৰি ঠিক আছে এইকেইটা খাই লওঁ মোৰ বাবে সময় ইমানেই কম নৰসিংহ পাত আনিছিলোঁ ভালকৈ ধুই ল'লোঁ ধুই কৰি কি কৰিম এতিয়া ইয়াত ভালকৈ মিক্সিত মাৰি ইয়াৰ ৰসখিনি মই উলিয়াই ল'ম উলিয়াই আইচক্ৰীম মই কিনি আনিছিলোঁ এয়া আপোনাৰ অনলাইনত চাইছিলোঁ অকণমান দাম বেছি পৰিব 4খন আনিলোঁ মই আমাৰ যোৰহাটৰে আনি ইয়াৰ সেই যিবোৰ নৰসিংহৰ ৰসবোৰ ভৰাই থ'ম আৰু সীতাখিনিও কিছুমান মানে ঠাত ভাগত ভৰাই থৈ দিম আৰু এইখিনি আইচ বক্সত মই ভৰাই থৈ দিম আৰু যেতিয়া মোৰ প্ৰয়োজন হ'ব উলিয়াই অলপ 2 ঘণ্টামানৰ আগত উলিয়াই তাৰপিছত আৰু জোল বনাই খাম আৰু কাৰণ সময় নাপাওঁ মই সদায় মিক্সি মাৰি থাকিবলৈ নৰসিংহ পিচি থাকিবলৈ
আৰু সিতাখিনি যেতিয়া পকৰি বনাবলৈ মন যাব আৰু তাৰে 2-3টামান উলিয়াই পিনে বেচনৰ লগত পকৰি বনাই খাব পাৰিম। কি কৰিব, উপায় নাই, এনেদৰে চলিব লাগিব ন, অলপ মূৰটো খটাই আৰু। এনেও নৰসিংহ বহুত ভাল, চুলিৰ কাৰণে ভাল, কিবা কিবি। অৱশ্যে মোৰ চুলি নাই, টকলা ওলাইছোগৈ আৰু। এইয়া ফ্ৰিজাৰত আপোনাৰ আইচ বক্সত এইখিনি ভৰাই থৈ দিছোঁ। একো বেয়া নহয়, আপুনি ভালেমান মাহলৈকে আপুনি থৈ দিব পাৰে, কোনো তেনেকুৱা কথা নাই। এয়া দেখিছেনে, এই ইয়াত মাটি উঠাইছিলে কিবা এটা পোকে, ইনজেকশ্যন এটা কিনি আনিছোঁ, চিৰিঞ্জ এটা কিনি আনি মই এটা সেই কাঠত মৰা তেল, সেইটোৱে ইয়াত পুছ কৰি দিছোঁ, মানে নহ'লে উপায় নাই। এনেকুৱা কামো কৰি থাকিবলগীয়া হয় আৰু, মানে কাম আৰু একো বাদ পৰা নাই আৰু আজি আৰু। এয়া দুপৰীয়াৰ লাঞ্চ, সেয়া যে একদম শুকান আলু এনেকৈ বইল কৰি ৰঙাকৈ মছলা দি ফ্ৰাই কৰে, আৰু জলকীয়া ফ্ৰাই। আজি কৈছিলোঁ ৰাজস্থানী টাইপত খাম আৰু। ভোক একেবাৰে নাই, জোৰ জবজ বনাইছোঁ। পনীৰ আৰু মটৰ মানে আপোনাৰ আমাৰ ঘৰুৱা ষ্টাইলত, বিশেষ মছলাৰ আজি মানে সমাহাৰ হোৱা নাই। এয়া হ'ল পনীৰ ভুৰ্জি যে বনায়, একদম গুড়ি কৰি মছলা দি, পিঁয়াজ চিয়াজ দি, অলপ দৈ দি দিছোঁ ইয়াত। এয়া পনীৰ ভুৰ্জি। এইখিনি হ'ল জহা চাউলৰ ভাত, ঘৰুৱা জহা চাউল আছিলে। তাৰপাছত শুকান ৰুটি 2টা লৈছোঁ। পিছে মই ভাত সম্পূৰ্ণ খাব নোৱাৰিলোঁ আজি, কিবা আভোক লাগিলে। ব্ৰেকফাষ্ট কৰাও দেৰি হ'ল, অকণমান খালোঁ আৰু সেই তেনেকেই থাকিলে, ৰাতি খাম বুলি থৈ দিছোঁ। তাৰপিছত এয়া আম আছিল, আম খালোঁ। এয়াই হ'ল আজি মোৰ আৰু দুপৰীয়াৰ আহাৰ। একেবাৰে অৱস হৈ গৈছোঁগৈ। প্ৰায় 6:30 বজালৈকে মই মিস্ত্ৰীৰ লগত লাগিছোঁ সমানে। উপায় নাই ন, কৰ্মই ধৰ্ম। গতিকে এই বাক্যফাঁকি সৰুগত কৰি জীৱনটো আগবাঢ়ি গৈ আছোঁ আৰু কি কৰিব। দুপৰীয়া মানে এটা 3টা বাজিলে, বেলেগ ব্যস্ত, আলহী আহিলে। কাম কৰা মানুহৰ লগত সমানে লাগিবলগীয়া হয়তো, তাতে ৰ'দো পৰিছে। এইটোৱে আৰু জহা চাউলৰ ভাত, ৰুটি, আলু এনেকৈ শুকানকৈ ফ্ৰাই কৰি ভাল লাগে। তেলত ফ্ৰাই কৰা জলকীয়া, মটৰ পনীৰ একদম চিম্পল, মছলা ইমান নাই, এনেই আমি ঘৰুৱা যেনেকৈ খাওঁ আৰু। তাৰপিছত পনীৰ ভুৰ্জি, পনীৰ একদম গুড়ি কৰি যে, এইটো বেলেগ বঢ়িয়া লাগে। অলপ দৈ দি দিছোঁ, আৰু আম আছে। কলেষ্ট্ৰল এনেও বাঢ়িয়ে থাকে, আকৌ ফিল্ডলৈ দৌৰিবলৈ গ'লে আৰু ঠিক হৈ যাব। খাদ্যই প্ৰধান হয়। দিনতে যেনেকৈ তেনেকৈ ভাতকেইটা খাওঁ আৰু ৰাতি হোৱাৰ লগে লগে আকৌ আহি যায় বেমাৰবোৰ, বিভিন্ন বেমাৰ, চিন্তাৰ বেমাৰ, বিদ্ৰোহ, এটা বিদ্ৰোহ মনোভাৱ আহি যায়, অট'মেটিক আহি যায়। আপোনাক যিমানে বুজনি নিদিয়ক, সেইটো আপোনাৰ লগত যিটো ঘটিছে, ইউ কেন অনলি ফিল ন। আনসকলে আপোনাক সান্তনা দিয়ে। সেইদিনা বৰষুণত কি ক'ব আৰু, বেগে চেগে ধেৰ ফাইল পত্ৰ ডিকিত হ'লে, বেগটো, ৰেইনকোট, জপনা খুলিব লাগে, জপনা তলা মোৰ মামৰে ধৰি গৈছেগৈ, গ্ৰিল খুলিব লাগে, দুৱাৰ খুলিব লাগে, একেবাৰে খঙতে বেগটো একেবাৰে দুৱাৰমুখৰ পৰা দলিয়াই দিছোঁ। বেগটোৰ গাত দুখ নাই,
গম পাইছে না উপায় নাই তাৰমানে আউট অফ কণ্ট্ৰল আউট অফ কণ্ট্ৰল কেতিয়াবাই হ'ল কিন্তু ভগৱানে যে কিবা শক্তি এটা দি থৈছে খুৰী এগৰাকীয়ে মাতিবলৈ আহিছিলে ভাগৱত পাতিছে তেওঁলোকে মানে ৰাতি বৰ প্ৰসাদ দিব এদিন তেওঁৰ ল'ৰাটোৱে আচলতে মাতিবলগীয়া কথাই নহয় যায় সকলো যায় গৈ ভাল লাগে নহয় জানো কিন্তু আজিকালি নগৈ যাবলৈ মন নাযায় আৰু এতিয়া এইটো বয়সত কোনো এটা মানুহ এটাৰ লগত কথা চথা পাতিব নথকাকৈ এনেই অকলে অকলে কিবা ভূতটোৰ নিচিনাকৈ কৰি থাকিব মই সদায় যাওঁ ৰাতিপুৱা সদায় চাকি দিওঁ গা পা ধুই একো নোখোৱাকৈ সিমানেই আৰু তাৰপিছত মই নাই আনকি তাত দিয়া লাল চাহ কোনো মই নাখাওঁ লাল চাহ লাডু সেইবোৰ মই একোৱেই নাখাওঁ ৰাতিপুৱা মোক টেবলেট খাব লাগে তাই কৈছে যাবি তোক বেছি লৈ যাম ভিতৰলৈ নিজেও বেয়া লগা হ'ল কোন এইবোৰৰ কাৰণে দায়ী নাজানো কিন্তু মই দায়ী নহয় পুহিলে মানে মোক মানে ইমানে চুচিলে ইমানে শোষণ কৰিলে নহয় সকলোৱে এভৰিৱান নট অনলি ওৱান ছিংগল পাৰ্চন যিমান পাৰে মোক ড্ৰবেকবোৰ গম পাই যায় এই মৰমৰ অকল আমুক তামুক ইয়াত আৰু লুটিব লাগে মুঠতে তেওঁলোকৰ নিজৰ ছাইডটো সুৰক্ষিত ৰাখে মোৰ পৰা যিমান পাৰে আৰু আবেগেৰে জানে কোনোবাই মৰিম বুলি কৈ দিলে মই ভাবিব মৰিম ভয়তে মই অ'কে মই মানি লওঁ ফাইনেলি কোনো নমৰে এতিয়া সেই গতিকে এইখন যে পাথৰ হ'ল ৰাস্তা কাষত যদি কোনোবা পৰি থাকে নহয় এতিয়া মই গুচকিহে যাওঁ কালি যে মই ষ্টেটাছ এটা দিছিলোঁ চাইছিলে নাই যিমান পাৰে ঠগিব মানুহৰ ভাল চাৰ্টিফিকেট হ'লে নহ'ব আমি কোনোবা মানুহ মৰি ওপৰৰ পৰা আহিছে জানো যে তাত জমে এনেকৈ শাস্তি দিয়ে তেনেকৈ শাস্তি দিয়ে দিলে দিব ইয়াত আপুনি জীয়াই মৰি থকাতকৈ অ'কে ইয়াত ভালকৈ থাকক ওপৰত গৈ জমা শাস্তি পাওক কিবা এটাতো হ'ব ভগৱানক সুধিমগৈ ওপৰত গৈ কিহৰ কাৰণে পঠিয়াইছে টোপনি নাযায় গম পাই সাৰ পাই যাওঁ ৰাতি কালি মোক 3টা 4টা এনেকুৱাত গৈছে চাগে উপায় নাই এতিয়া গোটেই ঘৰৰ কাৰ্পেট চাৰ্পেট চব ৰ'দত দি আহিছোঁ ড'ৰ মেটবোৰ নিজেই ধুইছোঁ খানা বনোৱা আলহী আহিলে আলহীৰ লগত কথা পতা নিজৰ অফিচিয়েল কাম বিচনা পত্ৰ চব চাফা কৰা বেয়াও লাগে লেতেৰাত তাৰমানে একেবাৰে নোৱাৰোঁ মই লেতেৰা বোলা বস্তুটো বেলেগ বেয়া চুলি ৰং চং কৰা মেলা সেইখিনি গোটেইখিনি কাম ওপৰত কামৰ মানুহৰ লগত চাবলগীয়া হৈছে চাওক ইমানখিনি হয় এনেকুৱা এখন লৈ একদম এনেকৈ যে মোৰ হাতখন আপোনালোকে দেখিছে ডিঙিটোৰ লেভেলত তাতো যে একেবাৰে এৰুৱাই দিম এনেকুৱা লাগে গম পাই নাই কিন্তু মই চৰকাৰী যে সেই গতিকে মোৰ হাতকেইখন বান্ধা আছে গম পায় মানুহক ঠগাটো খুব পাপ এনেকুৱা বেয়া দিন আহিব নহয় ভাবিব নোৱাৰো নাভাবিব মই বলিয়া হৈছোঁ বলিয়া নহয় ৰত্নাকৰ বাল্মীকি যে কাহিনী আপোনালোকে গম পায় নহয় মই সেই ৰত্নাকৰ হ'লোঁ এতিয়া গম পাইছে ঠিক আছে
খাই লওক